তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণতোলা বৰকুছিৰ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত ৩৭তম মাৰৈ পূজা। দ্বিতীয় দিনটোত শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠৰ মাৰৈ পূজাত ভক্তৰ ভিৰ। পলাশবাৰী সমষ্টিৰ সোণতোলা বৰকুছিৰ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত ১৯৯১ চনতে আৰম্ভ হোৱা মাৰৈ পূজা এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পীঠৰ উন্নতি আৰু ৰাইজৰ মংগলাৰ্থে ধৰ্মীয় ৰীতি নীতিৰে মাৰৈ পূজা অনুষ্ঠিত কৰা হয়। যোৱাকালিৰ পৰা আৰম্ভ হোৱা মাৰৈ পূজাৰ আজি দ্বিতীয়টো দিন। শ্ৰদ্ধাৰ দক্ষিণ কামৰূপ জিলাৰ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠ সোণতোলা ৰাজহ গাঁৱত অন্তৰ্ভুক্ত। আমাৰ বাঘেশ্বৰী পীঠত ১৯৯১ চনৰ পৰা মাৰৈ পূজা স্থাপিত হৈছিল। আহি আজি আমি ৩৬ সংখ্যক আমি মাৰৈ পূজা উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ দ্বিতীয় দিন। যোৱাটা দিনত আমাৰ মাৰৈ পূজাৰ শুভাৰম্ভ হৈছে। আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ ইতিমধ্যে আমাৰ পুষ্পাঞ্জলি প্ৰদান হৈ গ'ল। ইতিমধ্যে আমাৰ মাৰৈ পূজা স্থলীত বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ পূজাৰ সৌষ্ঠৱ বঢ়াইছে। আমি এইখিনিতে এটা উল্লেখ কৰিব পাৰোঁ যে আমাৰ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠখন আমাৰ অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে ইতিমধ্যে বাঘেশ্বৰী পীঠখনক অন্তৰ্ভুক্ত কৰিছে আৰু সেয়েহে আমাৰ সেই অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ পৰা আমাৰ তেখেতসকলৰ তত্ত্বাৱধানত আমাৰ পীঠখনৰ উন্নতিৰ দিশে আগবাঢ়ি গৈ আছে। গতিকে আমাৰ এই বাঘেশ্বৰী পীঠত এই মাৰৈ পূজাৰ উপৰিও আমাৰ এখন খুব প্ৰাকৃতিক সৌন্দৰ্যযুক্ত এখন পীঠ। ইয়াতে বিভিন্ন দূৰ দূৰণিৰ পৰা বনভোজ যাত্ৰী আহি বনভোজ গ্ৰহণ কৰে। গতিকে এই পীঠখন আমি সদৌতি ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ, সকলোৰে অংশগ্ৰহণ বিচাৰিছোঁ। ভৱিষ্যতে আমি আমাৰ সোণালী জয়ন্তী বৰ্ষলৈকে আমি আগবাঢ়ি গৈ আছোঁ। এই সোণালী বৰ্ষ দিনটোলৈকে যাতে আমি সকলোৰে সহায় সহযোগিতা পাওঁ আৰু পীঠখনৰ মংগল, ৰাইজৰ মংগলৰ অৰ্থে এই পীঠখনত যাতে আমি দপকদপে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি যিমান ভক্তপ্ৰাণ ৰাইজ আহিছে তেখেতসকলক আমি আন্তৰিক অভিনন্দন যাচিছোঁ। পুৱাৰে পৰা শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত আশীষ বিচাৰি ভক্তৰ ভিৰ পৰিলক্ষিত হয়। হয়, শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত মাৰৈ পূজাৰ আজি দ্বিতীয় দিন। কাইলৈ আমাৰ আছে তৃতীয় দিন। কাইলৈ আমাৰ হোম যজ্ঞ হ'ব, আমাৰ বলি বিধান উৎসৰ্গা কৰা হ'ব আৰু সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমি বাঘেশ্বৰী পীঠত উপস্থিত হৈ আমাৰ পূজা ভাগ অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৩৬তম বাঘেশ্বৰী পীঠতে মা মনসা পূজা আৰু সোণতোলা ৰাজহ গাঁৱৰ 10টা চুপা লগ লাগি আমি এই পূজা ভাগ কৰি অহা হৈছে অতীতৰে পৰা। আৰু আচলতে এই পীঠখন আমাৰ ঐতিহ্যপূৰ্ণ পীঠ। প্ৰত্নতত্ত্ব বিভাগে এইখন পীঠত মানে কামাখ্যা মন্দিৰৰ সমসাময়িক বুলিয়ে কৈছে আৰু ইয়াতো আমাৰ আজো ককাহঁতৰ দিনৰ পৰাই ইয়াত পূজা পাতল চলি আছে। কিন্তু এতিয়া জংঘল আছিলে, খুব যাতায়াতৰ সুবিধা নাছিলে, তো দিনৰ ভাগতে পূজা কৰি দিনৰ ভাগতে ঘূৰি যাব লগা আছিলে, কাৰণ ইয়াত বাঘো আছিলে। তো গতিকে এই পূজাখন যাই এতিয়া উন্নত হৈছে বহুখিনি আৰু ৰাইজৰ সহযোগত সম্পূৰ্ণ সোণতোলাবাসী ৰাইজ তথা ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সহায় সহযোগিতা আছে। আমি এনেদৰে সহযোগিতা বিচাৰিছোঁ ৰাইজৰ পৰা আৰু কাইলৈ হ'ব লগা পূজাত আমি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা বাঘেশ্বৰী পীঠত এটা হয়। এইবাৰো আমাৰ মহিলা দেউতাই নৃত্য কৰিছে। আমাৰ এইবাৰ মহিলা দেউতা 7গৰাকীয়ে নৃত্য কৰিছে আৰু টোটেল আমাৰ দেউতা হ'ল 16গৰাকী আছে। তাৰে ভিতৰত আমাৰ 2গৰাকীৰ উপস্থিত হ'ব পৰা নাই, তেখেতসকলৰ কিবা অসুখীয়া লেঠা আছে। বাকী কেইগৰাকী সকলো আহিছে আৰু তেওঁলোকৰ আমাৰ এটা অন্যান্য ৰূপ দেউধা, অৰ্থাৎ মহিলা দেউধাসকলে নৃত্য প্ৰদৰ্শন কৰা চাবৰ কাৰণে বহু দূৰ দূৰণিৰ পৰাও আমাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়। গতিকে বাঘেশ্বৰী পীঠৰ সৌন্দৰ্য আচলতে সকলো মিলি পেলাই অলপ আগতে ক'লেই আমাৰ সভাপতিগৰাকী, প্ৰাকৃতিকভাৱেও সৌন্দৰ্য বাঘেশ্বৰী পীঠ। সেয়ে আমি সকলো ৰাইজৰ আমি এই পূজা ভাগৰ উপস্থিতি আন্তৰিকতাৰে কামনা। আচলতে আমাৰ ইয়াত কোনো জীৱ বলি দিয়া নহয়, আমি জীৱক উৎসৰ্গা কৰোঁ। আমাৰ বলি দিয়া হয় কুঁহিয়াৰ, কচু এনেকুৱা ধৰণৰ। গতিকে আমাৰ যি জীৱ বা পাৰ, হাঁহ এইবিলাক আমাৰ এই কোমোৰা, পাৰ, হাঁহ এইবিলাক আমাৰ উৎসৰ্গা দিয়া হয়, অৰ্থাৎ এৰি দিয়া হয়। আমাৰ ইয়াত বলি দিয়া হয় যদিও আমি দিয়া হয় কুঁহিয়াৰ, কচু এনেকুৱা, জীৱ বলি দিয়া নহয়। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক